কিতাপ নপঢ়া জাতিক গামোচাই ৰক্ষা কৰিব নোৱাৰে। জুবিন গাৰ্গে কৈ গৈছিল গ্ৰন্থ অধ্যয়নৰ প্ৰয়োজনীয়তা কিমান। জুবিন গাৰ্গক সুঁৱৰি টিয়কত আৰম্ভ হ'ল গ্ৰন্থমেলা সাহিত্য সমাৰোহ 2025। আজিৰে পৰা 20 অক্টোবৰলৈ এক বৰ্ণাঢ্য কাৰ্যসূচীৰে টিয়কত গ্ৰন্থমেলা আৰু সাহিত্য সমাৰোহ 2025 আৰম্ভ হয়। সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থা তথা টিয়কবাসী ৰাইজৰ সহযোগত আৰু টিয়কৰ ই-মিডিয়া ফৰামৰ উদ্যোগত অনুষ্ঠিত হোৱা টিয়ক গ্ৰন্থমেলা আৰু সাহিত্য সমাৰোহ 2025ৰ পতাকা উত্তোলন কৰে আউনীআটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক মাধুৰ্য মণ্ডিত বৰুৱাই। টিয়ক ই-মিডিয়া ফৰামৰ পতাকা উত্তোলন কৰে টিয়ক ই-মিডিয়াৰ সভাপতি অমৃত দত্তই। টিয়ক গ্ৰন্থমেলা আৰু সাহিত্য সমাৰোহ 2025ৰ কাৰ্যকৰী সভাপতি অঞ্জন প্ৰকাশ বৰুৱাই স্মৃতি তৰ্পণ কৰাৰ পিছতে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে ৰেৱকান্ত বৰুৱা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষয়িত্ৰী নন্দিতা গোস্বামীয়ে। ঢেকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰবীণ কলিতাই প্ৰয়াত কণ্ঠশিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰাৰ পিছতে তোৰণ উদ্ঘাটন কৰে দক্ষিণপাট আশ্ৰমী সত্ৰৰ ডেকা সত্ৰাধিকাৰ শ্ৰী শ্ৰী জগন্নাথ দেৱ গোস্বামীয়ে। বিশিষ্ট লেখক সমালোচক আউনীআটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক মাধুৰ্য মণ্ডিত বৰুৱাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা উদ্বোধনী অনুষ্ঠানত দক্ষিণপাট আশ্ৰমী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী জগন্নাথ দেৱ গোস্বামী, আউনীআটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ প্ৰকাশজ্যোতি বৰঠাকুৰ, কাকজান মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ ৰশ্মিৰেখা শইকীয়া উপস্থিত থাকে। কিতাপ কিয় পঢ়িব লাগে, শিক্ষাৰ্থীসকলক কিতাপৰ প্ৰয়োজন কিমান সেই বিষয়ে উপস্থিত ৰাইজৰ আগত বক্তব্য দাঙি ধৰে। বিয়লি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি জাতিৰ প্ৰাণ জুবিন গাৰ্গ শীৰ্ষক অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানৰ উদ্বোধন কৰে উলুবাৰী সত্ৰৰ টিয়কৰ ৰামকৃষ্ণ দেৱ গোস্বামীয়ে। সন্ধিয়া অনুষ্ঠিত হ'বলগা সাংস্কৃতিক কাৰ্যসূচীৰ উদ্বোধন কৰিব জ্যোতিপ্ৰতাপ জ্ঞানমাৰ্গ বিদ্যালয়ৰ সঞ্চালক প্ৰতাপ শইকীয়াই। স্থানীয় বিভিন্ন সাংস্কৃতিক অনুষ্ঠানে অনুষ্ঠানৰ প্ৰথম দিনা জীপাল কৰি তুলিব। হয়, আজিৰ পৰা টিয়কৰ জগদৰাৰ লক্ষ্মী পূজা ফিল্ডত অক্টোবৰৰ 20 তাৰিখলৈকে আমি টিয়ক গ্ৰন্থমেলা আৰু সাহিত্য সমাৰোহ আয়োজন কৰিছোঁ। আৰু আজি প্ৰথম দিনা উদ্বোধনী অনুষ্ঠানকে আদি কৰি বিভিন্ন কাৰ্যসূচী ইতিমধ্যে চলি আছে। পুৱাৰ ভাগৰ পৰা যিখিনি কাৰ্যসূচী বৰ্তমানলৈকে চলি আছে, প্ৰতিটো কাৰ্যসূচীতে আমি দৰ্শকৰ হওক, শ্ৰোতাৰ হওক, পঢ়ুৱৈ হওক, যথেষ্ট আমি সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছোঁ। আৰু বিভিন্ন কাৰ্যসূচী আছে আমাৰ অনাগত দিনকেইটাত। সদৌ অসম ভিত্তিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা আছে, নাটকৰ প্ৰতিযোগিতা, সদৌ অসম ভিত্তিত একাংকিকা নাটকৰ প্ৰতিযোগিতা আছে। গতিকে বিভিন্ন ধৰণৰ কাৰ্যসূচী আমি ৰাখিছোঁ এই গ্ৰন্থমেলাৰ বাকৰিত। আৰু সেই বাকৰিতে আপোনালোকে অনুষ্ঠান উপভোগ কৰাৰ সমান্তৰালকৈ ইয়াত অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় 12টাকৈ প্ৰকাশন গোষ্ঠীয়ে ইয়াত অংশগ্ৰহণ কৰিছে। আৰু খুব সুন্দৰ এক পৰিৱেশ আমি গঢ়ি তুলিবলৈ সক্ষম হৈছোঁ বুলি ইতিমধ্যে বহু বিজ্ঞ লোকে আমাক এই মুহূৰ্তত আমাক জনাইছে। আৰু আমিও আশা কৰিছোঁ বৃহত্তৰ টিয়কৰ শৈক্ষিক বৌদ্ধিক উত্তৰণৰ ক্ষেত্ৰত এই গ্ৰন্থমেলাখনে টিয়কক আমাৰ আৰু এখোজ আগবঢ়াই লৈ যাব। আৰু আমি শেষত পুনৰবাৰ এই কেওটা দিনলৈ আমি সমূহ টিয়কবাসী ৰাইজৰ সহযোগিতা, একান্ত পৰামৰ্শ সকলো আমি কামনা কৰিছোঁ। টিয়কৰ পৰা বিৰাজ বৰা ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।